Hello everyone. So we hello alkenes and hello arenes kini almost at the end আমি পাইছো লাহে লাহে দীঘলীয়া চেপ্টাৰ নিচিনা লাগিছে কিন্তু দীঘলীয়া নহয় যেহেতু আমি শৰ্ট কে পঢ়িছো ইমানো বেছি দীঘলীয়া নহয় আৰু যি ইম্পৰ্টেন্ট কথা ক'বলগীয়া আছিলে ইম্পৰ্টেন্ট আমি কৈছো তিনটা ক্লাছ লাগিলে অপটিকেল আইসোমেৰিজমৰ ওপৰত একো নাই হেতু কথা বুজিবলৈ তাত ইমান আমি সময় লৈছো ওকে নেক্সট আমি আগৰ ক্লাছৰ পৰা ষ্টাৰ্ট কৰো এলিমিনেশন ৰিঅ্যাকশন ষ্টাৰ্ট কৰি আছিলো যিকোনো এটা আমি হেলো এলকেনছৰ এলিমিনেশন ৰিঅ্যাকশন মন কৰিবা মই কাইছ কৈছো হেলো এলকেনছৰ ওকে হেলো এনছৰ কাৰণে আকৌ বেলেগখিনি আকৌ ডিসকাস কৰিব লাগে তব লাষ্টত আমি ডিসকাস কৰিম ওকে ইট ইজ হোৱা এলিমিনেশন ৰিঅ্যাকশন মানে কি কৈছিলো যে যিকোনো এটা মলিকিউলৰ পৰা যদি এটা কম্পাউন্ড যদি ওলাই যায় ঠিক আছে এটা মলিকিউল যদি ওলাই যায় কম্পাউন্ড সৰি এটা মলিকিউল ওলাই যায় হেতুক আমি কি বুলি কওঁ এলিমিনেশন ৰিঅ্যাকশন সাপোজ এটা এক্সাম্পল লৈছো CH2HBr in presence of alcoholic KOH মন কৰিবা ALC বুলি কলে কি হ'ব alcoholic বুলি বুজিম আমি AQ বুলি থাকিলে কি বুজিম আমি aqueous AQ বুলি কলে কি বুজিম আমি aqueous বুজিম alcoholic বুলি কলে কি হ'ব elimination হ'ব aqueous বুলি কলে কি হ'ব substitution হ'ব খুব ইম্পৰ্টেন্ট কথা এটা সিম্পলি সাবস্টিটিউশন রিঅ্যাকশন বলবো এলিমিনেশন বুলি কলে কি হ'ব HBr আৰু এটা ইয়াত টাৰ্ম পাবা এলিমিনেশন ৰিঅ্যাকশন টু তোমালোকে লিখা পাবা যে ডিহাইড্ৰোহেলেজেনেশন ওকে এফালে নাই দেখা যদি মই লিখি দিছো ক'বা হেলোজেনেশন হৈ গ'ল এতিয়া চোৱা তোমালোকে ডিহাইড্ৰেশন শুনিছা নামটো ডিহাইড্ৰেশন হাইড্ৰেশন মানে কি এডিশন অফ water molecule that is called hydration dehydration মানে কি dehydration of H2 dehydration H2 এটু আমি কি বলি দাও removal that is removal আমগো কি হয় এতিয়া হেলোজেনেশন মানে কি ফার্স্ট টাইম প্রিপারেশন মেথড তে পঢ়িছিল যে হেলোজেনেশন বাই ডাইরেক্ট হেলোজেনেশন ইন প্রেজেন্স অফ সানলাইট বা অ্যাবসেন্স অফ সানলাইট আমাৰ প্ৰসেস আছিল ওকে ডিহাইড্ৰোহেলোজেনেশন মানে কি ইয়াত চোৱা ডিহাইড্ৰোহেলোজেনেশন ডি মানে হৈছে ৰিমুভাল হাইড্ৰো মানে হৈছে হাইড্ৰোজেন হেলোজেনেশন মানে কি x that means -x এটা ওলাই যাব এই সিম্পলি এর কথা বুঝিব লাগিব ডিহাইড্ৰোহেলোজেনেশন মানে কি -hx h তো আমাৰ হাইড্ৰো ওলাব x মানে কি যিকোনো এটা আমাৰ হেলোজেন হয় মোস্টলি তোমালোকে হাইড্ৰোজেন আয়োডিন ব্ৰোমিন ক্লোৰিন এইকেইটাই পঢ়া যায় ওকে x তো তেতিয়া পাব ফ্লোৰিন তো তাৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি কাৰণে আৰু তাৰ স্মল সাইজৰ কাৰণে খুব এক্সপ্লোজিভ হয় সাধাৰণতে এইবোৰ ৰিঅ্যাকশন ইমানটা নিদিয়ে পাব আমি দুটা মানে ডিসকাস কৰিম বৰ্তমান ওকে এই টাৰ্মটো মিনিং বুজিলে এতিয়া চাও আমি কি পঢ়িছিলো যদি ইয়াত অ্যালকোহলিক কেছ দিও আলফা বিটা পৰা বিটা কাৰ্বনৰ পৰা কি লছ হ'ব এটা হাইড্ৰোজেন লছ হ'ব হাইড্ৰোজেনটো কি হিচাপে ওলাই যাব H+ হিচাপে ওলাব হৈ গ'ল H+ হিচাপে কিলে ওলাব বিকজ ওচৰৰ যোনটো আলফা কাৰ্বন তাত থকা ব্ৰোমিনটো কমপ্লিটলি ওলাই যাব ব্ৰোমিনটো কমপ্লিটলি বন্ডাল লৈ গলে গুচি গ'ল যাৰ ফলত ইয়াত কি আহি যাব এটা পজিটিভ চাৰ্জ আহিব অলপ সময়ৰ কাৰণে সেই পজিটিভ চাৰ্জটো কোনে নিউট্ৰেলাইজ কৰিব H2 এ এক বন্ডাল দি যাব CH3 CH ডাবল বন্ড CH2 এইটো চোৱা এইটো এটা আমি এলকিন পাইছো কেনেকৈ হৈছে চোৱা H+ হিচাপে গৈছে হাইড্ৰোজেনৰ পাছত এই বন্ডালত ইয়াত এটা একদম দুটা ইলেক্ট্ৰন আছে হয়নে দুটা ইলেক্ট্ৰন শেয়াৰ কৰি এটা বন্ড ফৰ্মেশন কৰি আছে যেহেতু হাইড্ৰোজেনটোৱে নিজৰ এই ইলেক্ট্ৰনটো ইয়াত দি থৈ গৈছে নিজৰ পাছত এটাই আছিল ইলেক্ট্ৰন হল এটাই আছিল পিৰিয়ডিক টেবলত নম্বৰ 1 পজিশন হি ইলেক্ট্ৰনটো ইয়াত দি থৈ গৈছে কমপ্লিটলি বন্ডাল দি থৈ গৈছে কিন্তু হাইড্ৰোজেনটো H+ আছে তোলে হল কিন্তু ব্ৰোমিনটো কি কৰিলে কাৰ্বন আৰু ব্ৰোমিনৰ মাজত যোনডাল বন্ড
এই নিজৰ এটা ইলেক্ট্ৰনটো আছে তাৰ 7টা নহয় জানো 1 2 3 4 5 6 7 এই 7টাৰ এইটো তাৰ লগতে এইটো নিজে ওলাই গৈছে হল বুজি পাইছা Br টো মাইনাস হিচাপে ওলাই গৈছে বিকজ এটা ইলেক্ট্ৰন এক্সট্ৰাকে লৈ গ'ল ই প্লাস হিচাপে গ'ল মানে কি অৰিজিনেলৰ পৰা তাৰ এটা কমি গ'ল যে ইয়াৰ অৰিজিনেলৰ পৰা এটা বাঢ়ি গ'ল কাৰণে মাইনাস কাৰণ ইয়াত কিন্তু ডাবল বন্ড ওকে এই বেসিক্স কিছুমান কথা আমি গম পাব লাগিব এটো লাগে আমি শিকিলো এটা চোৱা নেক্সট আজি যেটো ইম্পৰ্টেন্ট হয় হেতু হৈছে Schiff rule Schiff rule এই রুলটো এনে কি কৰে হেতু কথা গম পাব এটা চোৱা এই রুলটো এপ্লাই কৰিছে সিলেক্টিভিটি যেটি আহি যাব selectivity of products বা আমি কি বুজিম আৰু selectivity of products কিলে এপ্লাই কৰিছে চোৱা এতিয়া কিছুমান আমি এনেকুৱা এটা ৰিঅ্যাক্টেন্ট পাম ৰিঅ্যাক্টেন্ট মলিকিউল পাম ঠিক আছে ফাৰ্স্ট টু ৰিঅ্যাক্টেন্ট মলিকিউল লৈছো মই আৰু এটো এটা আছে কি ৰিঅ্যাক্টেন্ট আৰু ৰিএজেন্ট ওকে বুজি পাইছানে কথাটো ৰিঅ্যাক্টেন্ট আৰু ৰিএজেন্ট মই কৈছিলো ফাৰ্স্ট ইয়াতে আছে এই কথা ৰিঅ্যাক্টেন্ট কি এটা দুটা খট্টা থাকে এটা কেমিক্যাল ৰিঅ্যাকশন প্ৰডিউস যেটা আগবাঢ়িব সাবস্ট্ৰেট প্লাস ৰিএজেন্ট সাবস্ট্ৰেটতকে ৰিএজেন্টটো মোৰ ৰিঅ্যাক্টিভ হয় বুজি পাইছা ৰিএজেন্টে ফাৰ্স্ট ৰিঅ্যাকশনটো কৰিবলৈ চাই হল প্ৰথম আগবঢ়াবলৈ কোনটো বিচাৰিব ৰিএজেন্টটো বিচাৰিব ওকে এটা চোৱা ধৰিলো আমি এটা এক্সাম্পল লওঁ CH3 এটো মই ইয়াত লিখিছো ইয়াত আমি কি দিম সেম অ্যালকোহলিক pH এর সহায় ট্রিটমেন্ট দিছো হৈ গল আগৰটো 1 ব্ৰহ্ম ওপেন আছিল আৰু এটো হৈছে আমাৰ 2 ব্ৰহ্ম বিউটেন প্ৰডাক্ট এটো নাম কি 2 ব্ৰহ্ম ওকে 1 2 3 4 আচ্ছা সরি ইয়াত এটা হাইড্ৰোজেন বেছিকে আছে 1 2 3 2 ব্ৰহ্ম বিউটেন অ্যালকোহলিক pH দিয়া কাৰে সেম প্ৰসিডিউৰ মতে আগবাঢ়ি কিন্তু ইয়াত চোৱা আলফা পজিশন আমাৰ কোনটো হ'ব যোনটোৰ লগত ব্ৰোমিন বা ফাংশনাল গ্ৰুপটো লগ লাগি থাকিব ফাংশনাল গ্ৰুপৰ নেক্সট কাৰ্বন ইয়াত চোৱা ব্ৰোম এইবোৰ OH টো যদি লগ লাগি থাকে এটো আলফা হ'ব কিন্তু মেইন ফাংশনাল গ্ৰুপ এটো হয় ইয়াত এলডিহাইড তাৰ ওচৰৰ কাৰ্বনটো কি হ'ব আলফা কাৰ্বন ওকে এইবোৰ কথা মনত ৰাখিব লাগিব যে মেইন ফাংশনাল গ্ৰুপ যদি থাকে হেতু কাৰ্বনে আমি ফাংশনাল গ্ৰুপ থকা কাৰ্বনটো আলফা পজিশন নহয় তাৰ নেক্সট আলফা পজিশন হ'ব ইয়াত যদি ফাংশনাল গ্ৰুপ OH আছে হয় না তাৰ নেক্সট কি হ'ব আলফা ইয়াত ফাংশনাল গ্ৰুপ বা সাবস্টিটিউয়েন্ট কি আছে ব্ৰোমিন তাৰ নেক্সট কি হ'ব এটা বুজি পাইছে না এটো ডিফাৰেন্স আছে অকমান ডিফাৰেন্স যদি ফাংশনাল গ্ৰুপত কাৰ্বন থাকি যায় তাৰ নেক্সটটো আমি আলফা বুলি কওঁ কিন্তু ইয়াত কাৰ্বন নাই এখানে এটো আলফা এটো কি হ'ব বিটা আলফা বিটা দুটা বিটা আছে ওকে বিটা 1 বিটা 2 এটো ক্ষেত্ৰত আমি দুইটা ধৰণে প্ৰডাক্ট পাম সাপোজ যদি এই বিটা 1 ৰ পৰা যদি এটা হাইড্ৰোজেন যায় তেতিয়া হলে বিটা 1 ৰ পৰা এটা হাইড্ৰোজেন যায় ইয়াৰ পৰা যদি ব্ৰোমিনটো ওলাই তেতিয়া আমি প্ৰডাক্টটো কি পাম CH3 CH আৰু ইফালে বিটাটো তো সেম নিজৰ জায়গাতে থাকিব নিজৰ জায়গাতে আছে একো কৰা নাই খেলটো কি হয় আলফা আৰু বিটাৰ মাজত কি আহি যায় ডাবল বন্ড আলফা আৰু বিটাৰ পজিশনত কি আহি যায় ডাবল বন্ড আহি ওকে হৈ গল এটো এটা প্ৰডাক্ট আছে বা আৰু এটা কি হ'ব পাৰে বিটা 2 পৰা এটা হাইড্ৰোজেন যাব পাৰে ইয়াত হাইড্ৰোজেন কেটা আছে তিনটা হাইড্ৰোজেন আছে ইয়াত এটা হাইড্ৰোজেন এনেকে যাবগৈ বন্ডাল দি থৈ HBr হিচাপে ওলাই যাব সদায় মনত ৰাখিবা ই ওলাই HBr ব্ৰোমিনৰ ওচৰৰ হাইড্ৰোজেনটো ওলাব হলে দুটা একেলগে আছে এতিয়া হলে আমি প্ৰডাক্টটো কি পাম CH2 এতিয়া বিটা 1 টো একেই ভাগে থৈ দিয়া এটা ওলাইছে এটো আগৰটো লেফট হ্যান্ড সাইডৰটো সেম সাইডে থাকিব বুজি পাইছানে কোনবা এটাহে ওলাব বিটা হাইড্ৰোজেন এখানে আমি আগৰটো একে ভাগে ৰাখিছো সেম হল দুটা প্ৰডাক্ট পাইছো সিম্পল আলফা আৰু বিটা পজিশনৰ মাজত কি পালো এটো এটা আলফা আৰু বিটা আছে এটা তাহাঁতৰ মাজত কি পালো ডাবল বন্ড আছে আগৰটো নিচিনা এতিয়া সেজেফে কৈছিলে যেতিয়া আমাৰ ওচৰত এনেকুৱা সিলেক্টিভিটি আহিব আমাৰ ওচৰত মেজৰ প্ৰডাক্ট যোনটো হয়
মেজৰ প্ৰডাক্ট যোনটো হ'ব আৰু যোনটো বেছি ষ্টেবল প্ৰডাক্ট এটা পাম হলে ষ্টেবল প্ৰডাক্ট এটা পাম আৰু যোনটো বেছিকে ফৰ্ম হ'ব বুজি পাইছানে বেছিকে যোনটো ফৰ্ম হ'ব সেইটো পোৱা গৈছিলে 81% এটো হৈছে 90% ফৰ্ম হৈছে বুজি পাইছানে এক্সপেৰিমেণ্টত এইটো প্ৰকাশ পাইছে আৰু এইটো ইয়াত চোৱা ডাবল বন্ড আছে নহয় ইয়াত আমি কি পাম সিস ট্ৰান্সফাৰৰ এটা খেল আহি যাব পাৰে ওকে আমি ফাৰ্ষ্ট জানো যে ইয়াত কাৰণটো কি হৈছে এইটো কথা পিছত কাৰণতকে এইটো এটা ৰুল হয় ৰুলটো আমি মনত ৰাখিব লাগিব যে যোনটো আমি সাবস্টিটুয়েন্ট খিনি বেছিকে থাকিব ডাবল বন্ডৰ দুইফালে সাবস্টিটুয়েন্ট যদি বেছিকে থাকিব সি বেছি ষ্টেবল হ'ব বিকজ অফ হাইপাৰ কনজুগেশ্যন ইফেক্ট কাৰণটো কি হাইপাৰ কনজুগেশ্যন ইফেক্ট হেতু কৈ দিলো মই ওকে এটা চোৱা কাৰ্বন মানে কথাটো এনেকে কৈছে যে যদি ডাবল বন্ডৰ যোনটো কাৰ্বন লাগি থাকিব সেই কাৰ্বনটোত হাইড্ৰোজেন যিমানেই কম থাকিব সিমানেই বেছি ষ্টেবল লেছ হাইড্ৰোজেন more stable কাৰ্বন বন্ডৰ লগত যোনটো কাৰ্বন লাগি থাকিব সেই কাৰ্বন কিটা হাইড্ৰোজেন যিমানে কম থাকিব সিমানে কি হ'ব লেছ more stable হ'ব ইয়াত চোৱা এতিয়া ইয়াত এইটো পালো আমি ইয়াত চোৱা এইটো কাৰ্বন এইটো কাৰ্বন ডাবল বন্ডৰ লগত লাগি আছে হাইড্ৰোজেন কিটা আছে এটা দুইটো ফালে এটা আছে কিন্তু ইয়াত চোৱা এইটো কাৰ্বন দুইটা ফালে হাইড্ৰোজেন কেটা আছে এটা আছে প্লাস দুটা আছে হাইড্ৰোজেন ইয়াত বেছিকে আছে হল বেছিকে যোনফালে থাকিব হাইড্ৰোজেন হেতু কি হ'ব লেস ষ্টেবল যোনফালে কমকে থাকিব হেতু কি হ'ব মোর ষ্টেবল বুজি পাইছা না দ্যাট মিন্স যোনফালে আমি কাৰ্বনৰ ফালে দুইফালে সাবস্টিটিউটেড যোনফালে বেছি হ'ব সাবস্টিটিউটেড ডাঙৰ গ্ৰুপখিনি যোনফালে বেছিকে থাকিব এখিনি কি হ'ব বেছি ষ্টেবল হ'ব খুব ইম্পৰ্টেন্ট কথা এটা ডাঙৰ গ্ৰুপখিনি বেছিকে যোনফালে হয় এটো মোর ষ্টেবল হলে substituted more stable. Suppose আমি আৰু এটা एग्जांपल চাও CH3 CH2 CH2 CHBr CH2 এটো আমি অ্যালকোহলিক কেছ দিবি হয় alcoholic KHO2 okay alcoholic KHO2 এটা চোৱা ইয়াত কি হ'ব এটো এটা আলফা এটো বিটা 1 বিটা 2 এটো দেই আলফা আৰু বিটা ফাৰ্স্ট প্ৰডাক্ট কি হ'ব পাৰে CH3 CH2 CH ডাবল বন্ড CH CH2 কেটা আছে কাৰ্বন হাইড্ৰোজেন এটা আৰু এটা কি হ'ব পাৰে যদি বিটা 2 পা যদি যায় CH3 CH2 CH2 তিনটা হাইড্ৰোজেন আৰু তিনটা দিলো কাৰ্বন CH ডাবল বন্ড CH হগল এটা হাইড্ৰোজেন আছে এটা হাইড্ৰোজেন আছে হল 1 2 3 CH double bond so ইয়াত দুইফালে কি আছে হাইড্ৰোজেন কি আছে দুইফালে এটা আছে হাইড্ৰোজেন কি আছে দুইফালে এটা আছে আচ্ছা মই এটা ৰেন্ডম एग्जांपल লৈছিলো এখানে ইয়াত এনেকুৱা লাগিছে যে হাইড্ৰোজেন এটা আছে ওকে ইয়াত ভাগ হ'ব লাগিব নাই এতিয়া তো দুইফালে সেম ওলালে হাইড্ৰোজেন এটা ওলাইছে হেবুল যদি তোমাৰে মই ৰুলটো মতেহে কৈছিল কিন্তু এটাই মনত ৰাখিব লাগিব যোনফালে বেছি ইথাইল গ্ৰুপ থাকিব মোর সাবস্টিটিউটেড যোনফালে থাকিব সেইটো বেছি ষ্টেবল মোর সাবস্টিটিউটেড বেছি ষ্টেবল ইয়াত চোৱা এটো কি গ্ৰুপ এটা দিস ইজ ইথাইল আৰু এটো ফালে কি আছে এটা ডাবল বন্ডৰ এটো সাইডে এটো আছে 1 2 3 প্ৰপাইল আৰু এটা এটো কি আছে মিথাইল প্ৰপাইল আছে এটো কি আছে মিথাইল আছে এফালে হৈ গল ডাঙৰ গ্ৰুপ এটা আছে কিন্তু এফালে চোৱাচোন সমানে কাৰ্বনটো ভাগ হৈছে জানো এফালে দুফালে ইথাইল আছে দুফালে ইথাইল কিন্তু এফালে কি আছে অনলি মিথাইল হে থাকিল বুজি পাইছে না অনলি মিথাইল থাকিলে আৰু ইয়াত কি থাকিলে এফালে ইথাইল আছে আৰু এফালে কি আছে মিথাইল আছে সেইটো হিচাপত চাবলৈ গলে আমাৰ কোনটো বেছি ষ্টেবল হৈছে এটো ওকে
ইথাইল মিথাইল আমাৰ ষ্টেবল কোনটো হৈ যাব বেছিকৈ ষ্টেবল ওকে ষ্টেবল প্ৰডাক্ট এটা আমি এইটো পাই যাম ঠিক আছে এইটো আমি শিকিলো লাহে লাহে এইটো প্ৰেক্টিছ কৰি থাকিলে হৈ গ'ল চোৱা আকৌ এবাৰ কৈ দিছোঁ আলফা পজিশ্যনত পৰা কি ওলাব ব্ৰমিনটো ওলাব তাত আকৌ হাইড্ৰজেনটো উলিয়াবা ব্ৰমিনটো উলিয়াবা তাৰ নেক্সট কাৰ্বন কি উলিয়াবা নেক্সট কাৰ্বন কি উলিয়াব লাগিব আমি এটা হাইড্ৰজেন উলিয়াই দিব যদি দুটা হাইড্ৰজেন যদি দুটা বিটা পজিশ্যন থাকে ওকে ইয়াৰ আকৌ এলিমিনেশ্যন ৰিয়েকশ্যনৰ অৰ্ডাৰটো লিখা এলিমিনেশ্যন reaction order elimination reaction order okay here order to যদি চাও ইয়াত আমি দেখা পাম tertiary greater than secondary greater than 1 degree alkyl halide বুঝি পাইছানে আমি যেনেকৈ SN1 ৰিয়েকশ্যনৰ লিখিছিলো অৰ্ডাৰটো ৰিয়েক্টিভিটি অৰ্ডাৰ ৰিয়েকশ্যন অৰ্ডাৰ বা ৰিয়েক্টিভিটি অৰ্ডাৰ আমি SN1 ৰ লগত যোনটো লিখিছিলো এটো প্ৰায় সেম এজ SN1 বুজি পাছানে সেম এজ SN1 হৈ গ'ল আমাৰ CHF ৰূলটো আমি ডিসকাস কৰা হ'ল নেক্সট আও Hofmann elimination Hofmann elimination Hofmann elimination Hofmann elimination okay তোমালোকে পাব পাৰা হোপ CHF আছে CHF তো আৰু এটা কথা CHF তো ZCF হিচাপে লিখা থাকে দেই ৰাছিয়ান সাইন্টিষ্ট এজনে এটো উলিয়াইছিল ৰাছিয়ান সাইন্টিষ্ট ZCF তো কোনে উলিয়াইছিল ZCF নামৰ ৰাছিয়ান সাইন্টিষ্ট তাৰ পিছত নামটো কি বুলি কয় ZCF তো ZCF বুলি কোৱা ওকে সেমি হয় না কিছুমান কিতাপত ZCF বুলি পাব পাৰা ওকে এতিয়া চাও Hofmann elimination reaction sorry Hofmann ডাবল এফ নহয় তো Hof নহয় Hofmann Hof নহয় Hofmann okay Hofmann elimination reaction for alkyl fluorides এটা চোৱা alkyl fluorides ক্ষেত্ৰত কি হয় alkyl fluoride ক্ষেত্ৰত কি হয় আমি চাব লাগে ইয়াতো ডিফাৰেন্সটো কি ইয়াতনো CHF-তকে ডিফাৰেন্সটো কি সৈ লোৱা আমি এটা কিছুমান আমি এটা কিছুমান তোমালোকৰ ইমান ৰিজন নালাগে কাৰণবোৰ জাস্ট ফৰ তোমালোকৰ সিলেবাসৰ কাৰণে কি প্ৰডাক্ট পাম হেতু গম পালে হ'ল হায়াৰ ষ্টাডিত আমি গম পাম যে কেলে হৈছে কি হৈছে ঠিক আছে না জাস্ট ফৰ তোমালোকৰ এতিয়া বেষ্টৰ কাৰণে CH3 CH2 CH2 কিন্তু আমি কাৰণটো জনা আছে কাৰণটো জনাৰ দৰকাৰী হয় ঠিক আছে এখানে আমি কিতাপখনৰ লগত কনসাল্ট কৰি থাকিব লাগে 1 2 3 1 2 3 হলো আমাৰ এটা ডিভিশন সরি ফ্লোরাইডৰ কথা ডিসকাস কৰি আছিলো আমি এতিয়া কি হ'ব নিশ্চয় ইয়াতো আগৰ নিচিনা দুটা প্ৰডাক্ট যাব পাৰে বিটা 1 বিটা 2 দুটা পজিশন আছে নে নম্বৰ 1 প্ৰডাক্ট এটো CHF প্ৰডাক্ট এটো CHF প্ৰডাক্ট CHF প্লাস আৰু এটা কি পাম আমি CH3 CH2 CH double bond CH এইটো আমি কি কম রাইট হ্যান্ড সাইডত তো কি কম আমি রাইট হ্যান্ড সাইডত তো আমি কি বুলি কম মেজৰ প্ৰডাক্ট হ'ব আমাৰ হেতুকে আমি কি বুলি কম এইটো আমি কম Hofmann product বুজি পাইছে না Hofmann product ইয়াৰ এটা কাৰণ আছে ইয়াৰ কাৰণটো কি ইন্ডাকটিভ ইফেক্ট হ'ব আগৰটো মই যদি কওঁ হাইপাৰ কনজুগেশ্যন ইফেক্টিভ ফেক্টৰ আছে নে বুলি টাৰচিয়াৰি গ্ৰেটাৰ দেন সেকেন্ডাৰী হল অৰ্ডাৰটো ক্ষেত্ৰত ইয়াত কিন্তু কি কাৰণটো কি বুলি ক'লে সলমুখে কাৰণটো কৈছো মই ইন্ডাকটিভ ইফেক্ট ওকে ইন্ডাকটিভ ইফেক্ট কাৰণ এইটোৱে যদি ওলাই যায় এই ইথাইল গ্ৰুপটো এক বেছিকৈ দিব পাৰিব হয়নে ইথাইল গ্ৰুপটো বেছিকৈ দিব পাৰিব ইথাইল গ্ৰুপ আছে এইফালে
ইন্ডাক্টিভ ইফেক্ট কি বেছিকে শ্ব' কৰিব মিথাইলতকৈ, সেইকাৰণে কি হ'ব ডাঙৰ ফেক্টৰ হৈছে। বুজি পাইছেনে? যদি মানে কনক্লুজন কি ল'ব, যদি হফমেন এলিমিনেশ্যন পাওঁ, যদি যিকোনো এটা এলকাইল ফ্ল'ৰাইড থাকে, এলকাইল হেলাইডটো স্পেচিফিক যদি এলকাইল ফ্ল'ৰাইড থাকে, তেতিয়াহ'লে আমি মোৰ ছাবষ্টিটিউটেডকৈ আমি কি হ'ব এইটো হফমেন প্ৰডাক্টটো পাওঁ আমি, সেইটো কি হ'ব আমাৰ মেজৰ প্ৰডাক্ট। মাইনৰ প্ৰডাক্ট কি হ'ব এইটো, যোনফালে লেছ ছাবষ্টিটিউটেড থাকিব সেইটো কি হ'ব আমাৰ মেজৰ প্ৰডাক্ট হৈ যাব হফমেনৰ ক্ষেত্ৰত। লেছ ছাবষ্টিটিউটেড, লেছ ছাবষ্টিটিউটেড হ'ল, এইটো হৈছে হাইলি ছাবষ্টিটিউটেড, হাইলি ছাবষ্টিটিউটেড। বুজি পাইছেনে এইটো কথাটো? হাইলি ছাবষ্টিটিউটেড কি চেটজেফ প্ৰডাক্ট হয় এইটো। সেই চেটজেফ প্ৰডাক্টটো যদি ফ্ল'ৰিন থাকে, এলকাইল ফ্ল'ৰাইড থাকে, ফৰ এলকাইল ফ্ল'ৰাইড লিখিছোঁ, তেতিয়া এইটো কি হৈ যাব মাইনৰ প্ৰডাক্ট হৈ যাব। আমি এইটো বেছিকৈ নাপাওঁ। হফমেন প্ৰডাক্টটো কি পাম আমি বেছিকৈ পাম, মোৰ দেন 80% নীল পাম। অ'কে, তাৰ প্ৰডাক্টটো কি চোৱা, ডাবল বণ্ডৰ এফালে কি আছে ইথাইল গ্ৰুপ আছে, কিন্তু সিফালে কি আছে হাইড্ৰজেনহে আছে। বুজি ছাবষ্টিটিউটেড মানে কথাটো বুজি পাইছে নাই? ডাবল বণ্ডৰ এটাফালে চোৱা, দুইফালে কি আছে, এটা হাইড্ৰজেন এটা মিথাইল, এটা হাইড্ৰজেন এটা মিথাইল। এইটোক আমি কি বুলি কয় ছাবষ্টিটিউট মানে কি আৰ গ্ৰুপবোৰ আছে, কিন্তু ইয়াত চোৱা কাৰ্বন আছে, হাইড্ৰজেন আছে, ইথাইল গ্ৰুপ। এটা ফালে ছাবষ্টিটিউটেড আছে, কিন্তু এইটো ফালে কি আছে ডাঙৰ বেলেগ গ্ৰুপ আছে জানো, বাল্কি আৰ গ্ৰুপ, অকল হাইড্ৰজেন হয়। ঠিক আছে, দিছ ইজ দ্য বেচিক ডিফাৰেঞ্চ অফ ছাবষ্টিটিউট। কথাটো ভালকৈ এটা এটাকৈ শুনিবা, ঠিক আছে? আৰু আজি ক্লাছত হ'ল ইমানেই। নেক্সট আমি বেলেগ ৰিয়েকশ্যন ডিছকাছ কৰিম। থেংক ইউ।